কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। তো গাইজ ইজনী কোন হয়, কোনে কোনে চিনি পায় কমেণ্ট কৰিব। আৰু জুবিন দাক ইমান বেয়াকৈ কোৱা মানে বহুত বেয়া লাগে গাইজ। মানে জুবিন দাক বেয়াকৈ কোৱা কাৰণটো মানে কি, মানে ইমান বেয়াকৈ ক'ব লাগে নেকি? হৈছে কিবা এটা ঠিক আছে বুজাই দিলেই হ'ল। আৰু আপোনালোকে যদি ইমান জ্ঞানী হয় বুজাই দিলেই হ'ল। কিন্তু জুবিন দাক নিষিদ্ধ কৰা শব্দটো যি ক'লে, এইটো কেনেকুৱা শব্দ কৈছে? তো ৱেলকাম টু মাই ইউটিউব চেনেল বঞ্জিত ব্লগছ। চাওক গাইজ, আপোনালোকে দেখা পাইছে সেই মহিলাগৰাকীয়ে জুবিন দাক বহুত বেয়াকৈ কৈছে। মহিলাগৰাকী কোন হয় সেইটো জনাৰ প্ৰয়োজন বৰ্তমান মোৰ নাই, কাৰণ যিজনে জুবিন দাক চিনি নাপায়, ভালকৈ জুবিন দাৰ বিষয়ে নাজানে, জুবিন দাক অসমৰ পৰা নিষিদ্ধ কৰিব বিচাৰিছে, তাৰমানে কি বুজাইছে? অসমৰ সম্পত্তিবোৰ নিষিদ্ধ কৰাটো বুজাইছে নেকি? জুবিন দা অসমৰ সম্পদ হয়। হয়, জুবিন দাই অসমৰ একোৱা কথা নহয়, এইটো অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ সম্পদ হয়। অসমৰ কাৰণে, দেশৰ কাৰণে আমাৰ যিখিনি কৰ্ম কৰিলে বা গান গায়ে ৰেকৰ্ড কৰিলে, গানৰ ৰজাই নহয় অকল। জুবিন দাৰ বিষয়ে ক'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, পাছত দীঘলীয়াকৈ বনাম লাগে, ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে চাবলৈ। চাওক, জুবিন দা নিষিদ্ধ কৰা মানে কি নিষিদ্ধ কৰিব বিচাৰিছে? এই দুখীয়া দুখীয়া মানুহবোৰক জুবিন দাই সহায় কৰি আহিছে, আৰু দুখীয়া দুখীয়া মানুহবোৰৰ মানে সহায় নিবিচাৰে এইগৰাকী নাৰীয়ে। আৰু কি কৰিব বিচাৰিছে? আমাৰ চাওক কিমান গান উপহাৰ দিছে। আপুনি যদি মানে চাবলৈ যায় গোটেই ইণ্ডিয়াখনত চাওক, আপুনি এনেকুৱা এজন ছিংগাৰ বিচাৰি পাব নেকি যাৰ গান, কিমান গান আছে জুবিন দাৰ? আপোনালোকে নিজে কমেণ্ট কৰিবচোন যিসকলে জানে। আৰু এটা কথা কওঁ, মানে জুবিন দাক বেয়াকৈ কোৱা কাৰণটো মানে কি, মানে ইমান বেয়াকৈ ক'ব লাগে নেকি? হৈছে কিবা এটা ঠিক আছে বুজাই দিলেই হ'ল। আৰু আপোনালোকে যদি ইমান জ্ঞানী হয় বুজাই দিলেই হ'ল। কিন্তু জুবিন দাক নিষিদ্ধ কৰা শব্দটো যি ক'লে, এইটো কেনেকুৱা শব্দ কৈছে? তাৰে ওপৰত আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট কৰিবচোন গাইজ। এইটো মানে কি ক'ম, আজি ক'বলৈ বেছি মন নাই, কিন্তু ইয়াৰ ওপৰত মই ভিডিঅ' যদি বনাব লাগে নিশ্চয় বনাম, আৰু এনেকৈ বনাম, এনেকুৱা দিম মানে সিহঁতক একেলগে A to Z বুজাই দিম জুবিন দাৰ বিষয়ে মই। জুবিন কোন হয় ভাই? চুপ, একদম চুপ। আৰু এইজন কোন হয় যিয়ে নেকি জুবিন দা কোন বুলি ক'লে? ইজনেও একো নাজানে, মানে ইজনেও সেই একে। জুবিন দা কোন হয়? জুবিন দা অসমৰে সম্পদ হয়। আৰু এনেকুৱা এজন ব্যক্তি হয় জুবিন দা, জুবিন দাৰ স্থান কোনেও ল'ব নোৱাৰে। খুব চমুকৈ কৈছোঁ, নোৱাৰে, 100% নোৱাৰে। তাৰে বিষয়ে যদি ক'বলৈ যাওঁ বহুত হ'ব। জুবিন দাই যিখিনি কৰিছে, জুবিন দাই মানুহক ভাল পায়, প্ৰকৃতিক ভাল পায়। চাওক গাইজ, দীঘলী পুখুৰী পাৰৰ সেই গছ, প্ৰাচীন গছ কেইডাল কটাক লৈ মানে জুবিন দাই প্ৰতিবাদ কৰিলে। জুবিন দাই প্ৰতিবাদ কৰা নহয়, বহুত ব্যক্তিয়ে প্ৰতিবাদ কৰিছে, প্ৰকৃতিপ্ৰেমী ৰাইজসকলে। আৰু লগতে আমাৰ জুবিন দাই প্ৰতিবাদ ভালকৈ কৰিলে, দৰকাৰ হ'লে জুবিন দাই জেং কৰিম বুলি ক'লে। চাওক, জুবিন দাক আৰু কোন হয় বুলি কয় মানুহবোৰে নহয়, এওঁলোকে বুলি ক'লোঁ। এওঁলোকৰ দৰে কেইজনমান আছে জুবিন দাক কোন হয় এনেকৈ কয়। অকল প্ৰকৃতিপ্ৰেমীয়ে নহয় জুবিন দা, মানৱ প্ৰেমীও হয়। দুখীয়া মানুহবোৰক যিমান সহায় কৰে, মন্ত্ৰী MLAও ইমান সহায় দুখীয়া মানুহক নকৰে। দুখীয়া মানুহক মন্ত্ৰী MLA যিখিনি সহায় কৰে, মানে চৰকাৰী ষ্টাইলত নহয়, কিন্তু মানে প্ৰাইভেট ষ্টাইলত। জুবিন দাৰ ঘৰত দুখীয়া মানুহ লাইন পাতি থাকে, বহি থাকে, কিন্তু মন্ত্ৰী MLA ঘৰত দুখীয়া মানুহ লাইন পাতি থাকিব পাৰিব নেকি? কমেণ্ট কৰিবচোন। কিন্তু জুবিন দাৰ ঘৰত দুখীয়া মানুহবোৰ থাকে, দুখীয়াৰ লগৰ, দুখীয়াৰ সংগী বুলি ক'ব লাগিব জুবিন দাক। কিন্তু মন্ত্ৰী MLA ঘৰত দুখীয়া মানুহ সোমাব নোৱাৰে। মন্ত্ৰী MLA লগৰবিলাকহে সোমাব তাত। তো এইবোৰ কথা ক'বলৈ বহুত গাইজ। আৰু জুবিন দাক আঘাত দিয়াটো, জীয়াই থকাতে আঘাত দিয়াটো আমি নিবিচাৰোঁ।
এই জীয়াই থাকোঁতে সন্মান দিব লাগে জুবিন দাক মোৰ মতে। আৰু জুবিন দাক বৰ্তমান যি ব্যক্তিয়ে বেয়া পায় সেই ব্যক্তি আচলতে সি নাজানেয়ে, জুবিন দাৰ বিষয়ে নাজানে। আৰু যিকোনো হওক, আজি মানে ভিডিঅ'টো গাইজ ইমানেই, ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আপোনালোকক কৈ আহিছোঁ আজি মই মানে অলপ পাৰ্চনেল কাম আছে। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰি থ'ব গাইজ। ভিডিঅ' আহি আছে, ইহঁতক দি আছোঁ গাইজ, ইহঁতক এনেকুৱাকৈ বুজাম না, A to Z বুজাম মই ইহঁতক, জুবিন দাৰ বিষয়ে বুজাই দিম ইহঁতক। আজিলৈ এইটো আৰম্ভহে। তো গাইজ বাই বাই, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব গাইজ, ভিডিঅ' আহি আছেতো। তো বাই বাই।